Hello everyone. আজি আমি লৈ আহিছোঁ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো হ'ল আৰ্যসকল প্ৰথম ভাৰতবৰ্ষলৈ অহা সময়ত তেওঁলোক কি আছিল? অপশ্যন এ দিয়া আছে যুঁজাৰু, বি দিয়া আছে পশুপালক, চি দিয়া আছে বেপাৰী আৰু ডি দিয়া আছে কৃষক। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব পশুপালক। নেক্সট কুৱেশ্যনটো আছে আৰ্যসকলে ভাৰতত প্ৰথমে ক'ত বাস কৰাৰ কথা জনা যায়? অপশ্যন এ দিয়া আছে দিল্লী, বি দিয়া আছে কাশ্মীৰ আৰু চি দিয়া আছে পঞ্জাৱ আৰু ডি দিয়া আছে বিহাৰ। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল পঞ্জাৱ। নেক্সট কুৱেশ্যনটো আৰ্যসকলৰ মূল্যৰ মান জোখা মূল্যৱান দ্ৰব্যবিধ কি আছিল? অপশ্যন এ দিয়া আছে মোহৰ বুট, বি দিয়া আছে সোণ, চি দিয়া আছে গুডন, ডি দিয়া আছে ৰূপ। ইয়াৰে কাৰেক্ট অপশ্যন হ'ব চি গুডন। নেক্সট কুৱেশ্যনটো দিয়া আছে সিন্ধু উপত্যকা সভ্যতা তলৰ কোনটো যুগৰ? অপশ্যন এ দিছে প্ৰত্নপ্ৰস্তৰ যুগৰ, নৱপ্ৰস্তৰ যুগৰ, কেলকুলিথিক যুগৰ, ডি দিয়া আছে লৌহ যুগৰ। এইটো কাৰেক্ট অপশ্যনটো হ'ব কেলকুলিথিক যুগৰ। তাৰপিছত কুৱেশ্যনটো আছে খ্ৰীষ্টপূৰ্ব হ'ব খ্ৰীষ্টপূৰ্ব প্ৰায় 1000 বছৰ আগতে ৰচিত প্ৰাচীনতম সাহিত্যিক ৰচনা কি আছিল? এইটোৰ অপশ্যনটো হ'ব ঋগ্বেদ। প্ৰথম অপশ্যনটো কাৰেক্ট হ'ব ঋগ্বেদ। নেক্সট কুৱেশ্যনটো সিন্ধু উপত্যকাৰ লোকসকলৰ অৰ্থনীতিৰ বুনিয়াদ তলৰ কোনটো আছিল? অপশ্যন এ আছে খনিজ পদাৰ্থ, বি আছে শিল্পী, চি আছে কৃষি আৰু ডি আছে মীন পালন। ইয়াৰে কাৰেক্ট অপশ্যন হ'ব কৃষি। নেক্সট কুৱেশ্যন আছে সিন্ধু উপত্যকা সভ্যতাৰ কালত এটা বৃহৎ স্নাগাৰ দুডল কোন ঠাইত সজা হৈছিল? এটা আছে হৰপ্পা, বি আছে মহেঞ্জোদাৰো, চি আছে লোথাল আৰু ডি আছে কৰাচী। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব মহেঞ্জোদাৰো। নেক্সট কুৱেশ্যনটো আছে মহেঞ্জোদাৰোৰ মোহৰ এটাত খোদিত পহুৰে আবৃত 3টা মূৰ আৰু শিং থকা দেৱতাজনক কি বুলি ভবা হয়? অপশ্যন এ দি আছে ভদ্ৰ, বি আছে বকচ আৰু চি আছে বিষ্ণু, ডি আছে পশুপতি। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব কি পশুপতি। কোনখন চহৰক মৃতকৰ চহৰ চিটি অৱ দ্য ডেড আখ্যা দিয়া হয়? অপশ্যন এ দিয়া আছে হবংগ, বি দিয়া আছে মহেঞ্জোদাৰো, চি দিয়া আছে লোথাল, ডি দিয়া আছে ৰূপাৰ। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব কি মহেঞ্জোদাৰো। মহেঞ্জোদাৰোক কি চিটি অৱ দ্য ডেড আখ্যা দিয়া হয়। পিছৰ কুৱেশ্যনটো তলৰ কোনখন ঠাইত ঘোঁৰাৰ অৱশেষ পোৱা গৈছিল? অপশ্যন এ দিয়া আছে মহেঞ্জোদাৰো, এইটো ধানু হৈছে, ঠিক কৰি দিব মহেঞ্জোদাৰো। বি দিয়া আছে হৰপ্পা, চি দিয়া আছে চুৰকটা আৰু ডি দিয়া আছে কণিকাজান। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব কি চুৰকটা। তাৰপিছত কুৱেশ্যন নম্বৰ 11টো আছে তলৰ কোনবিধ ধাতুৰ ব্যৱহাৰ সিন্ধু উপত্যকাৰ মানুহে কৰা নাছিল? অপশ্যন এ দিয়া আছে ৰূপ, বি দিয়া আছে টিন আৰু চি দিয়া আছে ব্ৰঞ্জ, লাষ্ট অপশ্যনটো আছে লো। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব কি তলৰ কোনবিধ ধাতুৰ ব্যৱহাৰ সিন্ধু উপত্যকাৰ মানুহে কৰা নাছিল? কাৰেক্ট অপশ্যন হ'ব ডি। নেক্সট কুৱেশ্যন আৰ্যসকলৰ প্ৰধান জীৱিকা আছিল কৃষি, শিল্প বাণিজ্য, চাকৰি, যুদ্ধ। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব কি আৰ্যসকলৰ প্ৰধান জীৱিকা আছিল কৃষি আছিল আৰ্যসকলৰ প্ৰধান জীৱিকা। নেক্সট কুৱেশ্যনটো আছে আৰ্যসকলৰ আটাইতকৈ মূল্যৱান জন্তু আছিল কি? গৰু, ঘোঁৰা, গাড়ী। আৰ্যসকলৰ আটাইতকৈ মূল্যৱান জন্তু আছিল গৰু। নেক্সট কুৱেশ্যন জাতিভেদ প্ৰথা কোন যুগৰ প্ৰকট হৈ পৰিছিল? জাতিভেদ যিটো প্ৰথা আছিল সেইটো কোন যুগৰ পৰা প্ৰকট হৈ পৰিছিল? এইটো কুৱেশ্যন সুধিছে। অপশ্যন এ দিয়া আছে বৈদিক যুগত, বি দিয়া আছে পৰৱৰ্তী বৈদিক যুগত, চি দিয়া আছে গুপ্ত যুগত, ডি দিয়া আছে মৌৰ্য যুগত। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি পৰৱৰ্তী
বৈদিক যুগত জাতিভেদ প্ৰথা প্ৰকট হৈ পৰিছিল? নেক্সট কুৱেশ্যনটো, ঋগ্বেদৰ সময়ত জন হ'ল। ঋগ্বেদৰ সময়ত জন কোন আছিল? জন কি আছিল? অপশ্যন এতিয়া আছে এক ব্যৱসায়িক গোষ্ঠী, বি দিয়া আছে এক মুদ্ৰা, আৰু চি দিয়া আছে এক ৰাজনৈতিক গোট, ডি দিয়া আছে এটাও নহয়। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি, এক ৰাজনৈতিক গোট। কুৱেশ্যন নম্বৰ 16, চাৰিখন বৈদিক সাহিত্যৰ অন্যতম ব্ৰাহ্মণত মুখ্যতঃ কি আছে? কুৱেশ্যনটো কি কৈছে, চাৰিখন বৈদিক সাহিত্যৰ অন্যতম ব্ৰাহ্মণত কি মুখ্যতঃ কি আছিল? এইটো সুধিছে। যাগ যজ্ঞৰ বিধি, যুদ্ধৰ কৌশল, এটাও নহয়। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব কি, যাগ যজ্ঞৰ বিধি। যাগ যজ্ঞৰ বিধি চাৰিখন বৈদিক সাহিত্যৰ অন্যতম ব্ৰাহ্মণ মুখ্যতঃ আছে। কুৱেশ্যন নম্বৰ 17টো, ভাৰতবৰ্ষত ৰূপৰ অস্তিত্ব পোনপ্ৰথমে পোৱা যায় হৰপ্পা সংস্কৃতিত, পশ্চিম ভাৰতৰ কেলকোলিথিক সংস্কৃতিত, বৈদিক সাহিত্যত, দি আছে ৰূপৰ চাপ মৰা মুদ্ৰাবোৰত। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব হৰপ্পা সংস্কৃতিত। হৰপ্পা সংস্কৃতিত পোনপ্ৰথমে কি ভাৰতবৰ্ষৰ ৰূপৰ অস্তিত্ব পোৱা যায়, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে, মহেঞ্জোদাৰোৰ চহৰৰ আটাইতকৈ চকুত লগা ধ্বংসাৱশেষ হ'ল ইটাৰে নিৰ্মিত স্নাগাৰটো, যাৰ আকাৰ আছিল। মহেঞ্জোদাৰো চহৰৰ আটাইতকৈ চকুত লগা যিটো ধ্বংসাৱশেষ আছিল সেইটো ইটাৰে নিৰ্মিত আছিল সেই স্নাগাৰটো, আৰু তাৰ আকাৰটো কিমান আছিল? অপশ্যনত দিয়া আছে 39 ফুট, 23 ফুট, 8 ফুট, বি দিয়া আছে 40 ফুট, পুৰণ 24 ফুট, হয় না। চি দিয়া আছে 41 ফুট, আৰু পুৰণ 25 ফুট, পুৰণ 10 ফুট, ডি দিয়া আছে 29 ফুট, পুৰণ 20 ফুট, পুৰণ 5 ফুট। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, 39 ফুট, 23 ফুট, পুৰণ 8 ফুট। এইটো কি আছিল, মহেঞ্জোদাৰোৰ চহৰ যিটো চকুত লগা যিটো হেৰি আছিল, ধ্বংসাৱশেষ যিটো আছিল, চকুত যিটো লগা আছিল সেইটো ইটাৰে নিৰ্মিত আছিল সেই স্নাগাৰটো, আৰু সেইটোৰ আকাৰ আছিল 39 ফুট, পুৰণ 23 ফুট, পুৰণ 8 ফুট। অপশ্যন এটো কাৰেক্ট। তাৰপিছৰ কুৱেশ্যনটো আছে, আৰ্যসকলৰ পৰিয়াল আছিল। আৰ্যসকলৰ পৰিয়াল কি আছিল? পিতৃ প্ৰধান, অপশ্যন বি আছে মাতৃ প্ৰধান, চি আছে যৌথ পৰিয়াল, আৰু ডি আছে একক পৰিয়াল। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব পিতৃ প্ৰধান। আৰ্যসকলৰ পৰিয়াল আছিল পিতৃ প্ৰধান, মনত ৰাখিব। তাৰপিছৰ কুৱেশ্যনটো কি আছে, চুলতান মামুদে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল? চুলতান মামুদে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল? 15 বাৰ, 16 বাৰ, 17 বাৰ, এটাও নহয়। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব 17 বাৰ, অপশ্যন চি, 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল চুলতান মামুদে, মনত ৰাখিব। বন্ধু বান্ধৱীসকল, যিসকলে লাইট অফ এডুকেশ্যন যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা বন্ধুবৰ্গৰ মাজত। লাইট অফ এডুকেশ্যন চেনেললৈ সকলো ছাত্ৰ ছাত্ৰীৰ শুভেচ্ছা থাকিল।